প্ৰথমতে আহে বদমাছ, তাৰ পিছত আহে মহা বদমাছ, আৰু তাৰ পিছত আহে এই ফেচবুক, হোৱাটছএপ আৰু ইউটিউব, জিমেইল এইবিলাকৰ জৰিয়তে আপোনালোকক মানে ঠগাই পইচা লুটা ধুৰন্ধৰ কেইটা। মানে আপোনালোকে হয়তো বিভিন্ন সময়ত আপোনালোকৰ তাতে মেছেজ আহে যে আপুনি 14 লাখ টকা পাইছে, আপোনালোকে 1 কৰোৰ টকা পাইছে, আপোনালোকে এখন গাড়ী পাইছে, মোবাইল পাইছে, জাষ্ট আপোনালোকে আপোনালোকৰ একাউণ্ট নাম্বাৰটো দি দিয়ক। আৰু বহুত সময়ত আমিও কৈছো যে এনেকুৱা ধৰণৰ ফেক মেছেজৰ পৰা বাছি চলিব, এইবিলাকক গুৰুত্ব নিদিব। কিন্তু আপোনালোকৰ কাৰণে এটা সুখবৰ যে চৰকাৰে আপোনালোকৰ কাৰণে কিছুমান নম্বৰ দি দিছে, যিবিলাকৰ কথা হয়তো আপোনালোকে নাজানে বা যিবিলাক পদ্ধতিৰ কথা হয়তো আপোনালোকে নাজানে। এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এটা ঘটনা আমাৰ লগত বন্ধুৰ লগত হল, আমাৰ দাদা এজনৰ লগত, সেয়া হল আই লাভ ট্ৰেভেল এণ্ড ফুডৰ বিকাশ দাৰ লগত। বিকাশ দাৰ লগত কি হল যে বিকাশ দাৰ তাতে এটা মেছেজ আহিল, যিটো মেছেজত কোৱা হল যে তেওঁৰ ফোনটো বোলে হেক হৈ গৈছে, তেওঁৰ ফোনটো এবাৰ ৰিবুট কৰক বা ৰিষ্টাৰ্ট কৰক, এনেকুৱা ধৰণৰ কিছুমান মেছেজ আহিল এটা আননোন নাম্বাৰৰ পৰা। আৰু এই আননোন নাম্বাৰটো তেওঁক আমি কলো যে লগে লগে তুমি সেই নাম্বাৰটো ব্লক কৰি দিয়া। আৰু বিকাশ দাই ঠিক তেনেকুৱা কৰিলে, আপোনালোকৰ যদি তেনেকুৱা হয় তেনেহলে ব্লক কৰি দিব। কিন্তু তাৰ আগতে এটা কাম কৰিব, আপোনালোকে যিটো মেছেজ আহিছে সেই নাম্বাৰটোৰ সৈতে আপোনালোকে এটা স্ক্ৰীনশ্বট ৰাখিব, আৰু আপোনালোকে সেই কি কাম কৰিব লাগিব সেইটো পিছত কম, কিন্তু বিকাশ দাই কি কৰিলে সেইটো চাব। আপোনালোকে তেওঁ ক্লিপটো পঠিয়াই দিছে আপোনালোকৰ বাবে, চাই লওক। সকলোকে হাই হেল্ল' নমস্কাৰ। এণ্ড কেচি ভাই যোনটো আপোনালোকক দেখালে মেছেজটো, য়েছ মোৰ তাতে আহিছিলে এইটো মেছেজটো। এনেকুৱা ধৰণৰ ফ্ৰড মেছেজ বহুত আহে, বহুতৰ তাতে আহে, আৰু বহুতে মানে এনেকুৱা ধৰণৰ মেছেজ আহিলে ৰিপ্লাই কৰে, আৰু ৰিপ্লাই কৰাৰ পৰিণতি তেওঁলোকৰ বহুত ধৰণৰ লছ হয়। মানে বেংকৰ পৰা পইচা লৈ যোৱা বা কিবা পাৰ্চনেল ডিটেইলছ তেওঁলোকে পাই যায়। মোৰ তাতে আহিছিলে মেছেজটো, মই মেছেজটো চাই নাম্বাৰটো ব্লক কৰিলোঁ আৰু লগতে ডিলিট কৰিলোঁ। চ' আপোনালোকৰ তাতে যদি এনেকুৱা ধৰণৰ মেছেজ আহে বহুত বাচি থাকিব, আৰু ৰিপ্লাই নকৰিব, বা কিবা কিবি ফোন আহিলেও কিছুমানে নিজৰ ডিটেইলছ দি দিয়ে, চ' সেইটো নকৰিব। সেইখিনিয়ে মোৰ। অ'কে, থেংক ইউ কেচি, বাই বাই। গৈ আছোঁ নগাঁও, মাজতে বনালোঁ ভিডিঅ'টো। বিকাশৰ কথাখিনি হয়তো আপোনালোকে শুনিলে। এতিয়া আপোনালোকে কৰিব কি, যেতিয়াই আপোনালোকৰ ওচৰলৈ তেনেকুৱা মেছেজ আহে, তেনেকুৱা কিবা আহে যিবিলাকে মানে আপোনালোকক লুটি নিব পাৰে, সেই বস্তুবিলাক যদি আপোনালোকে গম পাই যে এই বস্তুটো হৈছে ফেক, আৰু কিছুমান আচৰিত বস্তু হলে ভাবি ল'বা এইবিলাক বস্তু হৈছে ফেক, প্ৰায় ফেক হয়। আৰু আপোনালোকে যদি নিজে নাজানে তেনেহলে আপোনালোকৰ বন্ধু বান্ধৱীৰ হয়তো সহায় ল'ব। কিন্তু আপোনালোকে এতিয়া কৰিব কি, স্ক্ৰীনত আপোনালোকে কেইটামান নাম্বাৰ দেখিছে, আৰু আপোনালোকে এটা স্ক্ৰীন ফটো চাই লওক। ইয়াতে এই যিকেইটা নাম্বাৰ আছে, এই নাম্বাৰ কেইটা লাষ্টৰ নাম্বাৰটো হোৱাটছএপ নাম্বাৰ, বাকী কেইটা ফোন নাম্বাৰ। আপোনালোকে ইয়াতে কমপ্লেইন কৰিব পাৰে, অৰ্থাৎ এই যিটো হোৱাটছএপ নাম্বাৰ আছে, এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে যিটো স্ক্ৰীনশ্বট ৰাখিছে সেই স্ক্ৰীনশ্বটটো ইয়াতে পঠাই দিয়ক, আৰু আপোনালোকৰ লগত যিখিনি ঘটনা হ'ল সেইখিনি ঘটনা কৈ দিয়ক, অসমীয়াতো ক'ব পাৰিব। এতিয়া কথাটো হৈছে যে অকল এনেকুৱা ফেক নিউজ বুলিয়ে নহয়, বৰ্তমান আপোনালোকে সকলোৱে ফেচবুক ইউজ কৰে, আৰু আপোনালোকে জানে যে কিছুমান মহাপণ্ডিত আছে, কিছুমান মানে এনেকুৱা মানে সাম্প্ৰদায়িক বহুত মন্তব্য কৰি থাকে, যিবিলাক সাম্প্ৰদায়িক মন্তব্যৰ পৰা আমাৰ মানে অসমত মানে বহুত হাংগামাৰ সৃষ্টি হ'ব পাৰে, বা কিছুমান বেয়া মেছেজ, বিভিন্ন ধৰণৰ ঘটনা আমাৰ ফেচবুক ছচিয়েল মিডিয়াত চলি থাকে, যিবিলাকৰ যদি আপোনালোকৰ কমপ্লেইন এই নাম্বাৰ বিলাকত কৰিব পাৰিব। চ' যেতিয়া আপোনালোকে কিছুমান এনেকুৱা ধৰণৰ ফেক মেছেজ, এনেকুৱা ধৰণৰ বাহুল্য ধৰণৰ বস্তু, আল্টু ফাল্টু কথা, সাম্প্ৰদায়িক মন্তব্যবিলাক দেখা পায়, তেনেহলে আপোনালোকে এজন সচেতন নাগৰিক হিচাপে আপোনালোকে এই নম্বৰ বিলাকত আপোনালোকে কমপ্লেইন কৰক, যাতে আৰক্ষীয়ে এইবিলাকৰ বিৰুদ্ধে কিবা একচন ল'ব পাৰে। চ' গাইজ, এয়া আছিল আজিৰ ভিডিঅ'টো। আপোনালোকক আকৌ এবাৰ সতৰ্ক কৰি দিছো, ফেক বস্তুৰ পৰা বাচি চলক, নহলে আপোনালোকৰ মানে সৰ্বশ্ৰান্ত হৈ যাব, লুটি লৈ যাব আপোনালোকক। কিন্তু এটা কথা কওঁ, বহুত দিন ধৰি আপোনালোকে গম পাইছে যে মোৰ ভিউজ বহুতেই ডাউন হৈছে। চ' প্লিজ এটা কথা কওঁ, যিসকলে মোৰ ভিডিঅ' চাই ভাল পোৱা, ভাবা যে মই গ্ৰ' হোৱাটো, মোৰ চেনেল গ্ৰ' হোৱাটো বিচৰা, প্লিজ এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে ফেক নিউজৰ পৰা বাচি চলিব পাৰে, লগতে তেওঁলোকক শিক্ষা দিয়াৰ কাৰণে কমপ্লেইনো কৰিব পাৰে। তো আজিলৈ ইমানখিনি, পুনৰ এটা নতুন ভিডিঅ'তে লগ পাম। টাটা, বাবে কলিকতা, মুম্বাই, জয় আই অসম।